ছাত্ৰ ছাত্ৰীসকল তোমালোকক ক্লাছত 9 নম্বৰলৈকে কৰালো অনুশীলনী 6.5 আজি 10 নম্বৰ পৰা কম 9 নম্বৰ কৰাই পিনে 16 নম্বৰটো কৰাইছিলো হয় না এতিয়া তোমালোকক 10 নম্বৰটো কৰাই দিম আজি 10 নম্বৰটোত কৈছে কি 24 মিটাৰ এডাল দীঘল এডাল ভাৰ উত্তোলন কৰা জৰি 18 মিটাৰ ওখ উলম্ব খুঁটা এটাত বান্ধি থোৱা আছে আৰু আনটো মূৰত এটা গধুৰ বস্তু বান্ধি থোৱা আছে মানে কি এনেকুৱা দীঘল খুঁটা এটা আছে সেই খুঁটাটো কিমান মিটাৰ 18 মিটাৰ দীঘল ওপৰলৈ উলম্ব মানে এনেকৈ উঠি আছে মানে ওপৰলৈ ঠিক আছে আৰু ইয়াত 24 মিটাৰ দীঘল এডাল ৰছী বান্ধি থোৱা আছে তাৰ পিছত কৈছে কি এই ৰছীডালৰ এটা মূৰত গধুৰ বস্তু এটা বান্ধি থোৱা আছে আৰু খুঁটাটোৰ গুৰিৰ পৰা তাঁৰডাল কিমান ওপৰলৈ গধুৰ বস্তুটো দাঙি নিলে তাঁৰডাল টনটনীয়া হ'ব হয়নে খুঁটাটোৰ গুৰিৰ পৰা তাঁৰডালে কিমান ওপৰলৈ গধুৰ বস্তুটো দাঙি নিলে তাঁৰডাল টনটনীয়া হ'ব মানে এইটো কথা কৈছে ইয়াৰ পৰা এইটো ইয়াত এডাল 24 মিটাৰ দীঘল কি আছে বুলি ক'লে ৰছী আছে এই ৰছীডাল ইয়াত বান্ধি থোৱা আছে নেকি আৰু এইপিনে এনেকৈ বস্তু এটা গধুৰ বস্তু এটা মানে ওলমাই থোৱা আছে এনেকৈ তেতিয়াহে টনটনীয়া হ'ব হয় নাই এই বস্তুটো এনেকৈ টনটনীয়া হ'ব এনেকৈ কৰি পিনে এনেকৈ ইয়াত বস্তুটো এনেকৈ মানে গধুৰ বস্তুটো এনেকৈ ইয়াক তললৈ এনেকৈ হেৰি টানি আনিব লাগিব তেতিয়াহে এডাল টনটনীয়া হৈ যাব নহয় জানো সেইটোৱে কথাটো ইয়াত সেইটোকে কোৱা হৈছে হয় নাই এতিয়া এইটো কৰিব লাগিব এতিয়া ইয়াত এতিয়া কিমান ওপৰলৈ গধুৰ বস্তুটো দাঙি নিলে তাঁৰডাল টনটনীয়া হ'ব বুলি ইয়াত লিখিছে ইয়াত কিন্তু আচলতে ইয়াত দূৰত্বটো এইটোহে উলিয়াব লাগে এই খুঁটাটোৰ গুৰিৰ পৰা বোলে এই ৰছীডালৰ এটা মূৰৰ দূৰত্বটো কিমান সেইটোহে উলিয়াব লাগে দেই এতিয়া মানে এইটোতো 24 মিটাৰ দীঘল বুলি গম পাই গ'লো এডাল এইডোখৰ হয় নাই এই গধুৰ বস্তুটো এইডোখৰলৈকে যেনিবা হেৰি কৰি দিয়া এইডোখৰলৈকে টানি নিলোঁ গধুৰ বস্তুটো তাৰপিছত এইটো 18 মিটাৰ বুলি জানোৱেই হয় নাই এইটো এক্স এইটো 90 ডিগ্ৰী হ'ব এইটো এটা সমকোণ হ'ব সেইকাৰণে ধৰা হ'ল কি এক্স বুলি ধৰিব লাগিব এই খুঁটাটোৰ গুৰিৰ পৰা ৰছীডালৰ এটা মূৰৰ দূৰত্ব এইটো 10 নম্বৰটো দেই ধৰা হ'ল খুঁটাটোৰ গুৰিৰ পৰা ৰছীডালৰ এটা মূৰৰ দূৰত্ব এক্স তেনেহ'লে এতিয়া 24 স্কোৱাৰ সমান কি হ'ব এক্স স্কোৱাৰ যোগ 18 স্কোৱাৰ নহয় জানো হয় এইটো এক্স মিটাৰ বুলি লিখিব লাগিব দেই এইটো এতিয়া এইটোকে উল্টাকৈ লিখি দিব পাৰোঁ এনেকৈ লিখি দিব পাৰোঁ আৰু এক্স স্কোৱাৰ মানে কিমান হ'ব 24 স্কোৱাৰ মাইনাছ 18 স্কোৱাৰ হয় নাই এতিয়া ইয়াত এতিয়া স্কোৱাৰটো আঁতৰাবলৈ হ'লে কি কৰিব লাগিব স্কোৱাৰ ৰুট এটা দুইটাতে দি দিব লাগিব দুইটাতে স্কোৱাৰ ৰুট এটা দি দিম দুইটাতে স্কোৱাৰ ৰুট দি দিলোঁ হয়নে দুইটাতে স্কোৱাৰ ৰুট দি দিলোঁ এইটো দেখিছা চাগে নাই দেখা যদি এনেকৈ দি থলোঁ তাৰপিছত এই স্কোৱাৰ ৰুটৰ এইটোৰ লগত এইটো কেঞ্চেল যাব কেঞ্চেল কৰিলে এক্স থাকিব এক্স সমান কিমান হ'ব 24 স্কোৱাৰ মাইনাছ 18 স্কোৱাৰ হ'ব আৰু এইটো কিমান হ'বগৈ ওলাবগৈ উত্তৰটো 6 এইটো ওলাবগৈ এতেকে খুঁটাটোৰ গুৰিৰ পৰা ৰছীডালৰ এটা মূৰৰ দূৰত্ব কিমান ইমান মিটাৰ বুলি লিখি দিব লাগিব ইয়াত লিখি দিবা এইখিনি কথা আৰু এই কেলকুলেশ্যনটো তোমালোকে নিজে কৰি উলিয়াবা এইটো দেই উত্তৰটো কিমান হয় ইমানটো ওলাবগৈ লাগে যদি নাই ওলোৱা ভুল হৈছে তোমালোকৰ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি 11টো কৰিম 11 নম্বৰটোত কৈছে কি এখন উৰাজাহাজ এয়াৰপৰ্টৰ পৰা উৰা মাৰিলে আৰু ঘণ্টাত 1000 কিলোমিটাৰ দ্ৰুতিত উত্তৰ দিশে গতি কৰিলে আমি পূব পশ্চিম উত্তৰ দক্ষিণটো আঁকি ল'ব লাগিব প্ৰথমতে এইটো পূব ইষ্ট ৱেষ্ট বা এইটো পূব পশ্চিম উত্তৰ দক্ষিণ নহয় জানো কৈছে কি
ঘণ্টাত 1000 কিলোমিটাৰ দ্ৰুতিত উত্তৰ দিশে গতি কৰিলে। এইপিনে গৈ আছে, এইপিনে উত্তৰ দিশে। এইখন এয়াৰপৰ্ট যেনিবা এইপিনে উত্তৰ দিশে গৈ আছে। তাৰপিছত একে সময়তে আন এখন উৰাজাহাজ একেটা এয়াৰপৰ্টৰ পৰা পশ্চিম দিশে ঘণ্টাত 1200 কিলোমিটাৰ দ্ৰুতিত উৰা মাৰিলে। ঘণ্টাত 1200 কিলোমিটাৰ মানে দ্ৰুতি মানে কি স্পীড। এতিয়া এখনে 1000 কিলোমিটাৰ প্ৰতি ঘণ্টা মানে 1 ঘণ্টাত 1000 কিলোমিটাৰ পাৰ আৱাৰ মানে 1 ঘণ্টাত 1000 কিলোমিটাৰ গ'ল। এখনে আকৌ 1200 কিলোমিটাৰ 1 ঘণ্টাৰ স্পীডত গুচি গ'ল পশ্চিম দিশে। এতিয়া কৈছে কি যে 1.5 ঘণ্টাৰ পিছত 1 ঘণ্টা যোগ আধা ঘণ্টা মানে 1.5 ঘণ্টাৰ পিছত দুইখন উৰাজাহাজৰ মাজৰ দূৰত্ব কিমান হ'ব? এইফালে এখন গ'ল, এইফালে এখন গ'ল। তেনেহ'লে ইহঁতৰ মাজৰ দূৰত্ব কিমান হ'ব সেইটো উলিয়াবলৈ কৈছে। সেইটো দূৰত্ব এইখন গৈ গৈ যেনিবা এইডোখৰ 1.5 ঘণ্টাৰ পিছত ইমানডোখৰ পালেগৈ, এইখন গৈ গৈ ইমানডোখৰ পালেগৈ। ঠিক আছে, তেতিয়াহ'লে 1.5 ঘণ্টাৰ পিছত ইহঁত দুটাৰ মাজৰ দূৰত্বটো কিমান হ'ব? এইটো আৰু এইটো এটা সমকোণী ত্ৰিভুজ। এতিয়া 1 ঘণ্টাত যদি কিমান যায়? 1 ঘণ্টাত যায় 1000 কিলোমিটাৰ এই উত্তৰ দিশে যোৱাখন। তেনেহ'লে 1.5 ঘণ্টাত কিমান যাব সেইটো উলিয়াই দিব লাগিব। এতিয়া এইটো পূৰণ 1.5 ঘণ্টা। 1.5 ঘণ্টাটো কেনেকৈ লিখিব পাৰি? 2, 2, 3 হয় নাই? এনেকৈ লিখি দিব পাৰি। তাৰপিছত এনেকৈ 1200 কিলোমিটাৰ স্পীডত গৈছিলে যোনখন, 1 ঘণ্টাত যায় 1200 কিলোমিটাৰ। এটাকে 1.5 ঘণ্টাত কিমান যাব? 1200 পূৰণ 3/2 কিলোমিটাৰ যাব, হয় নে নহয়? ইয়াত সেইটোকে লিখি দিব লাগিব। এতিয়া গম পাইছানে? এই কথাটোতো বুজি পালা মই কি ক'লো? মানে উত্তৰ দিশে যোৱা উৰাজাহাজখনে 1.5 ঘণ্টাত যায় 1000 পূৰণ 1.5 কিলোমিটাৰ। 1.5টো এনেকৈ লিখি দিব পাৰি। এইটো 2, 500, 1000 নহয় জানো? 2, 500, 1000 হৈ যাব। 2 পূৰণ 500, সেইকাৰণে 500 পূৰণ 3 কিমান হ'ব? 1500 কিলোমিটাৰ গুচি যাব। এইপিনে কিমান যাব? 1500 কিলোমিটাৰ। ঠিক আছে, তাৰপিছত এইপিনে এতিয়া এইখন পশ্চিম দিশে যোৱাখন কিমান যাব? এই কথাটো লিখিব লাগিব দেই। আৰু এইটো মই ছবিটো এনেকৈ কৰি এইপিনে এনেকৈ লিখি দিছোঁ যাতে তোমালোকে গম পোৱা যে এই লিখাখিনি কোনডোখৰত আছে, মানে গম পাইছানে? তাৰপিছত এইখিনি মহাৰি দিম। এতিয়া মই পশ্চিম দিশে কিমান যাব সেইটো উলিয়াব লাগিব। এতিয়া পশ্চিম দিশে যোৱা উৰাজাহাজখনে 1.5 ঘণ্টাত যায় 1200 পূৰণ এইটো লাষ্টত ওলালেগে 1800 কিলোমিটাৰ। এইপিনে কিমান গ'ল? 1800 কিলোমিটাৰ। তেনেহ'লে এতিয়া এই ডিষ্টেঞ্চটো, এই দূৰত্বটো উলিয়াবলৈ আমাৰ সহজ হৈ যাব। কেলে? এইটো নাই দেখা যদি অলপ এনেকৈ কৰি দিছোঁ। তাৰপিছত কি আছিলে? এইটো এতিয়া সমকোণী ত্ৰিভুজ নহয় জানো? হয়। এতিয়া দূৰত্বটো কিমান হ'ব? উৰাজাহাজ দুখনৰ মাজৰ দূৰত্ব। এতিয়া ধৰা হ'ল 1.5 ঘণ্টাৰ পিছত উৰাজাহাজ দুখনৰ মাজৰ দূৰত্ব x কিলোমিটাৰ বুলি ধৰি ল'লোঁ। তেনেহ'লে x স্কোৱাৰ সমান 1800 যোগ 1800 স্কোৱাৰ যোগ 1500 স্কোৱাৰ হ'ব, কাৰণ এইডাল অতিভুজ। এতিয়া এইটো কেনেকৈ উলিয়াব লাগিব? এক্সৰ পৰা এইটো স্কোৱাৰটো আঁতৰাবলৈ হ'লে এনেকৈ স্কোৱাৰ ৰুট, তাৰপিছত এইটো কেঞ্চেল কৰি x থাকিলে এইটো কিমান হ'ব? এতিয়া 18 স্কোৱাৰ কৰিলে কিমান পাম? 324। তাৰপিছত এইটো 2টা শূন্য আছে, 2টা শূন্যক স্কোৱাৰ কৰিলে 4টা শূন্য হৈ যাব। ইয়াত কিমান আছে? 15 15 225। 15 দুটা পূৰণ কৰিলে 225 নাপাওঁ জানো? তাৰপিছত এইপিনে সেইটো পাম, আৰু এই 2টা যোগ কৰি দিব লাগিব। 5 4 9, 2 2 4, তাৰপিছত এইটো কি 5 নহয় জানো? তাৰপিছত 549টোক 3য়ে হৰণ কৰিলে 183, 3য়ে ইয়াক হৰণ কৰিলে 61। তাৰমানে 3 স্কোৱাৰ পূৰণ 61, আৰু এইপিনে আছে 4টা শূন্য। 4টা শূন্য মানে এইটো নহয় জানো? 4টা শূন্যটোক কি বুলি লিখি দিব পাৰি? 10 টু দি পাৱাৰ 4 বুলি লিখি দিব পাৰি। 10 টু দি পাৱাৰ 4 বা 10 স্কোৱাৰ পূৰণ 2 এনেকৈ লিখি দিব পাৰি।
দেখিছা চাগে 10 স্কোৱাৰ পূৰণ 2 এতিয়া এইপিনে স্কোৱাৰ এই স্কোৱাৰ ৰুটডালৰ লগত বৰ্গমূলৰ লগত এইকেইটা কেনচেল হৈ যাব এইকেইটা 2 2 কেইটা তেনেহ'লে থাকি যাব এইটো হয় নাই এইটো বাহিৰলৈ ওলাই আহিব এই 2 2 কেইটা কেনচেল গুচি গ'ল স্কোৱাৰ কেইটা তেনেহ'লে এইটো 300 আৰু এইটো কিলোমিটাৰ হ'ব ঠিক আছে ইমান দূৰত্বত আছে মানে ইমান দূৰত্বত এই হেৰিকেইডাল আছে কি কয় উৰাজাহাজ গিখন এতিয়া 11টো হৈ গ'ল 12 নম্বৰটো কি আছে এখন সমতলত দুটা স্তম্ভ এটা 6 মিটাৰ আৰু এটা 11 মিটাৰ ওখ থিয় হৈ আছে মানে 11 মিটাৰ এটা স্তম্ভ আছে এখন সমতল মানে এনেকুৱা এখন সমান জায়গা আছে তাৰ ওপৰত দুটা স্তম্ভ আছে এটা হ'ল 11 মিটাৰ আৰু এটা হ'ল 6 মিটাৰ হয় নহয় এটা কৈছে কি যদি স্তম্ভ দুটা গুৰি দুটাৰ মাজৰ দূৰত্ব 12 মিটাৰ ইয়াৰ পৰা ইয়ালৈ কিমান গুৰি দুটাৰ মাজৰ দূৰত্ব 12 মিটাৰ তেনেহ'লে কি হ'ব ইহঁতৰ আগ দুটাৰ মাজৰ দূৰত্ব কিমান এই আগ দুটা মানে এইটো আৰু এইটোৰ মাজৰ দূৰত্ব মানে এডাল কিমান হয় উলিয়াবলৈ কৈছে এতিয়া তোমালোকে যদি ইয়াৰ পৰা এডাল লম্ব টানা মানে সমানকে যদি এনেকে সমান্তৰালকে ইয়াৰ সমান্তৰালকে এডাল টানি দিয়া আৰু এডাল যদি লম্ব হয় এনেকে লম্ব তেনেহ'লে ইয়াৰ পৰা ইয়ালৈ লম্ব টানিছো এইটো কিমান হ'ব বা এইডোখৰ কিমান হ'ব 6 মিটাৰ হ'ব কাৰণ এডাল 6 মিটাৰ এইডোখৰ কিমান থাকিব 5 মিটাৰ কাৰণ এডাল হৈ গ'ল 11 মিটাৰ টোটেল এইডোখৰ যদি 6 হয় তেনেহ'লে এইডোখৰ এই গোটেইডোখৰ হৈ গ'ল 11 এইডোখৰ 5 মিটাৰ এইডোখৰ 6 মিটাৰ হয় নাই এইটোকে এতিয়া কথাটো উলিয়াব লাগিব আৰু এইডালৰ সমান্তৰালকে আছে এডাল আৰু এইটো এটা কি হৈছে সামান্তৰিক গঠন হৈছে সামান্তৰিকৰ বিপৰীত বাহুবিলাক সমান এইটো 12 হয় যদি এইটো 12 হ'ব তাৰমানে এতিয়া এই ত্ৰিভুজটোৰ পৰা কি বুলি গম পাম এইটো এটা সমকোণী ত্ৰিভুজ এইটো 5 মিটাৰ বুলি গম পালোই এইটো x বুলি ধৰি লৈছো এইটো 12 মিটাৰ বুলি গম পালোই এতিয়া x মানে কি হ'ব এটাকে চিত্ৰৰ পৰা এনেকে ডাইৰেক্ট লিখি দিবা চিত্ৰৰ পৰা x স্কয়াৰ সমান 5 স্কয়াৰ যোগ 12 স্কয়াৰ এইটো হ'ব কিমান হয় উলিয়াবা তাৰপিছত উলিয়াই পেনে এটাকে খুঁটা দুটাৰ আগকেইটাৰ মাজৰ দূৰত্ব এটাকে খুঁটা দুটাৰ আগকেইটাৰ মাজৰ দূৰত্ব এই x যোনটো পালা সেইটো লিখি পেনে মিটাৰ বুলি লিখি দিবা ঠিক আছে 12 নম্বৰটো হৈ গ'ল তেনেহ'লে এইটো দেখা নাই যদি মই অলপ এনে কৈ দিছো 12 নম্বৰটো হৈ গ'ল এটা 13 নম্বৰটো চোৱা ABC ত্ৰিভুজৰ C এটা সমকোণ এটা ত্ৰিভুজ এটা আছে ABCN আৰু সমকোণ এটা আছে এইটো সমকোণ এইটো C হয় নাই এইটো A দি দিলো এইটো B দি দিলো এইটো C টো সমকোণ মানে 90 ডিগ্ৰী CA আৰু CB বাহু দুটাত D আৰু E দুটা বিন্দু D আৰু E CA মানে এইটো ইয়াত D আছে আৰু কি কৈছে CA আৰু CB ইয়াত আছে E বিন্দু এতিয়া প্ৰমাণ কৰিব লাগে কি যে AE স্কয়াৰ সমান BD স্কয়াৰ সমান কি কৈছে AB স্কয়াৰ যোগ DE স্কয়াৰ DE টো আছে যেতিয়া এটো জয়েন কৰি দিব লাগিব এতিয়া ঠিক আছে বাৰু আমি জয়েন কৰি দিলো চল আৰু এটা কথা আছিলে থাকি গ'ল এটো কি AE স্কয়াৰ আছে মানে এটো তাৰমানে জয়েন কৰি দিব লাগিব এডাল জয়েন কৰি দিব লাগিব তাৰ পিছত BD আছে BD জয়েন কৰিব লাগিব BD তাৰ পিছত AB আছে AB ডাল বাও আছে এনেকে তাৰ পিছত কি আছে DE জয়েন কৰি দিলো ঠিক আছে এতিয়া আমি এইখিনি কথা মন কৰিব লাগিব এতিয়া কি হয় এতিয়া এডখন যে অলপ কিবা এটা লিখা আছিল হেটো লিখিব নালাগে দেই মহাই দিলো এতিয়া AEC ত্ৰিভুজত এই ত্ৰিভুজটো AEC ত্ৰিভুজত ত্ৰিভুজ AEC এটা সমকোণী ত্ৰিভুজ নহয় জানো ইয়াত কি হ'ব A স্কয়াৰ সমান কি হ'ব AE স্কয়াৰ সমান CE স্কয়াৰ যোগ AC স্কয়াৰ
AC স্কয়ার যোগ CE স্কয়ার হ'ব এটো 1 নম্বৰ সমীকৰণ দিলো তাৰ পিছত এটো চোৱাচোন BDC ত্ৰিভুজত ত্ৰিভুজ BDC BD স্কয়ার সমান কি হ'ব BD স্কয়ার সমান DC স্কয়ার যোগ BC স্কয়ার DC স্কয়ার যোগ BC স্কয়ার দিলো এটো 2 নম্বৰ সমীকৰণ দিলো এতিয়া কিতাপত লিখা আছে A স্কয়ার প্ৰমাণ কৰিব লাগে যে A স্কয়ার যোগ BD স্কয়ার A স্কয়ার যোগ BD স্কয়ার কৰি দিম এটা কি হয় চাম তাৰ পিছত 1 আৰু 2 যোগ কৰিলো এই দুটা যোগ কৰিলে মানে বাও পক্ষ পাই যাম কিতাপত যোনটো প্ৰমাণ কৰিবলৈ কৈছে তাৰ বাও পক্ষটো পাই যাম এপিনে এতিয়া এই হুমফালে এইগিটা গুটেগিটা যোগ কৰি দিব লাগিব AC স্কয়ার যোগ DC স্কয়ার যোগ CE স্কয়ার যোগ BC স্কয়ার এটা আমি বাও পক্ষটো কিতাপৰ বাও পক্ষটো পাই আছো নহয় জানো হুম পক্ষটো তে কি বুলি কৈছে হুম পক্ষটো হেনো AB স্কয়ার যোগ DE স্কয়ার DE স্কয়ার হ'বলে হলে DE স্কয়ার হ'বলে হলে DC স্কয়ার যোগ CE স্কয়ার হ'ব লাগিব DC স্কয়ার যোগ CE স্কয়ার আছে না ইয়াত আছে এই দুটা একেলগ কৰিব লাগিব আৰু কিতাপত কি আছে AB স্কয়ার আছে AB স্কয়ার পাবলৈ হলে AC স্কয়ার যোগ BC স্কয়ার হ'ব লাগিব AC স্কয়ার যোগ BC স্কয়ার পালো নে পালো এই দুটা এইটো আৰু এইটো একেলগ কৰিলো DC স্কয়ার যোগ CE স্কয়ার একেলগ কৰিলো AC স্কয়ার যোগ BC স্কয়ার হ'ব হলে কি হ'ব AC স্কয়ার যোগ BC স্কয়ার হলে AB স্কয়ার হ'ব আৰু এটো নাই দেখা যদি এনে কৰি দিছো অলপ আৰু DC স্কয়ার যোগ CE স্কয়ার হলে কি হ'ব DC স্কয়ার যোগ CE স্কয়ার হলে DE স্কয়ার হ'ব হল এটো তলত লিখি দিবা প্ৰমাণ কৰা হল এটো প্ৰমাণ কৰি দিলো আমি নহয় জানো এটো হৈ গল তেনেহলে 13 নম্বৰ 14 নম্বৰটো কইম এতিয়া 14 নম্বৰত কৈছে ABC মানে ইয়াত সাইডত চিত্ৰ 6.55 বুলি দিয়া আছে এটো পা চাই চাই ইয়াত কৰিব লাগিব ABC হেনো ত্ৰিভুজ এটা আছে ABC ত্ৰিভুজটো দেখিবলৈ কেনেকুৱা এই এনেকুৱা ABC ABC ত্ৰিভুজৰ A বিন্দুৰ পৰা BC ৰ ওপৰত টনা লম্বই এই BC ৰ ওপৰত লম্ব এডাল টানিলো A বিন্দুৰ পৰা লম্ব এটো কি হল নাম দিলো হেনো AD টনা লম্বই BC ক D বিন্দুত এনেভাৱে সেট কৰে যে DB সমান 3CD DB সমান 3CD এই DB সমান যে কি হয় 3CD মানে এটো এনেকুৱা হেনো 3 গুণ কৰিলে এটো পায় মানে গম পাইছা না তামনে এনেকুৱা CD কে ইয়াত এডখত CD এটা আছে এডখত CD এটা আছে এডখত CD এটা আছে মানে তিনিটা CD লগ লাগি হে এই DB টো হৈছে গম পাইছা না এই কথাটোকে ইয়াত বুজাবলৈ চেষ্টা কৰা হয় এটো কিতাপত দিয়া আছে এটা প্ৰমাণ কৰিব লাগে যে 2AB স্কয়াৰ সমান 2AC স্কয়াৰ যোগ BC স্কয়াৰ ঠিক আছে হ'ব এটো দিয়া আছে নহয় জানো 3CD সমান DB বাৰু এটো ঠিক আছে এটা কি প্ৰমাণ কৰিব লাগে কি AB স্কয়াৰ বুলি কৈছে AB স্কয়াৰ যদি হয় তেনেহলে এটো লব লাগিব এই ত্ৰিভুজটো লব লাগিব এই সমকোণী ত্ৰিভুজটো লব লাগিব ত্ৰিভুজ ADB টো এটা সমকোণী ত্ৰিভুজ হ'ব আৰু এটো এটা সমকোণী ত্ৰিভুজ ACD টো ADB পৰা কি পাম ADB কি হ'ব AB স্কয়াৰ সমান AD স্কয়াৰ যোগ DB স্কয়াৰ হল নে এটো 1 নম্বৰ সমীকৰণ দিলো নে দিলো তাৰ পিছত A কিতাপত কি আছে AC স্কয়াৰ BC স্কয়াৰ আছে AC স্কয়াৰ আছে হুমফালে AC স্কয়াৰ তাৰপিছত BC স্কয়াৰ আছে হয় না AC স্কয়াৰ BC স্কয়াৰ আছে হেকানে এতিয়া আমি BC টো লোৱা নাই নহয় হয় না এই BC টো লোৱা নাই এতিয়া আমি কি কৰিম এই ACD ত্ৰিভুজটো লম ACD ত্ৰিভুজটো লৈ ললো ACD ত্ৰিভুজত কি হ'ব AC স্কয়াৰ সমান CD স্কয়াৰ যোগ AD স্কয়াৰ হ'ব হৈ গল নে হৈ গল ঠিক আছে বুজিলা এতিয়া লাগি এটো বুজি পাইছা চাগে তাৰ পিছত কিতাপত কি আছে প্ৰমাণ কৰা যে 2AB স্কয়াৰ সমান 2AC স্কয়াৰ যোগ BC স্কয়াৰ আছে ইয়াত AD টো নাই নহয় কিতাপত ইয়াত এতিয়া আমি DB টো আৰু CD টো DB আৰু CD মিলাই পেনে কেনেবাকে BC কৰি পেলাম বুলি ভাবি আছো দেই এনে ভাবি আছো আমি তাৰ পিছত এতিয়া কি কৰিব লাগিব কথাটো
যে এ ডিটো আঁতৰাব লাগিব। এ ডিটো আঁতৰাবলৈ হ'লে এইটো সমীকৰণ নাম্বাৰ যদি 2 দিওঁ, এইটোৰ পৰা এইটো মাইনাছ কৰি দিব লাগিব। মাইনাছ কৰি দিওঁ 1 - 2 ab স্কোৱাৰ মাইনাছ ac স্কোৱাৰ সমান এইটো আৰু এইটো কেঞ্চেল গ'ল, db স্কোৱাৰ মাইনাছ cd স্কোৱাৰ পাই গ'লো। নে পাই গ'লো। এইটো অলপ এনে কৰি দিছোঁ। এইডোখৰলৈকে গম পাইছা কি কৰিলোঁ? এইটো কেঞ্চেল গুচি গ'ল নে কেঞ্চেল গুচি গ'ল। তাৰপিছত আমি কি কৰিম, এইডোখৰত ab স্কোৱাৰ মাইনাছ ac স্কোৱাৰটো এইডোখৰত ৰাখি দিলোঁ আৰু ইয়াত db স্কোৱাৰ মাইনাছ cd স্কোৱাৰ আছেই। ঠিক আছে। এতিয়া তোমালোকে সেই দিয়া আছেটোলৈ যাব লাগিব। আমাক কি দিয়া আছিলে 3cd সমান db, তাৰমানে db সমান কি 3cd আৰু এইটো হোল স্কোৱাৰ হ'ব, নহ'ব? হ'ব, মাইনাছ cd স্কোৱাৰ হ'ব ইয়াত। ঠিক আছে। তাৰপিছত এতিয়া 3cd মানে কি হ'ব 9cd স্কোৱাৰ মাইনাছ cd স্কোৱাৰ হ'ল ইয়াত, হয় নে নহয়? হয়, এইটো নাই দেখা যদি অলপ এনেকৈ কৰি দিছোঁ। তাৰপিছত 9cd স্কোৱাৰ মাইনাছ cd স্কোৱাৰ সমান কি হ'ব 8cd স্কোৱাৰ হ'ব। এইটো ab স্কোৱাৰ মাইনাছ ac স্কোৱাৰ এনেকৈ থাকি গ'ল। ab স্কোৱাৰ ac স্কোৱাৰটো এইপিনে লৈ যাম এতিয়া ac স্কোৱাৰ। ঠিক আছে, এইটো বুজি পাইছা? ac স্কোৱাৰটো মাইনাছ আছিলে নহয়, এইপিনে লৈ গ'লে প্লাছ ac স্কোৱাৰ হৈ যাব। আৰু এইটো 9cd স্কোৱাৰ মাইনাছ cd স্কোৱাৰ সমান 8cd স্কোৱাৰ হৈ গ'ল। বুজিলা? এইটোৱে কথা হৈ গ'ল ইয়াত। এতিয়া চাওঁ এতিয়া কি কৰিব পাৰি। এই সমীকৰণটো যে এইটো সমীকৰণ যোনটো আছিলে, এই সমীকৰণটো তোমালোকে 3 নম্বৰ সমীকৰণ দি ল'বা এতিয়া। তাৰপিছত মই এইখিনি মহাই দিম। এতিয়া মহাই দিলোঁ মানে এতিয়া বাকীখিনি মই বুজাম এতিয়া কি হয়। এতিয়া তোমালোকে চোৱা দেই, এই cd ইয়াত cd আছে, bc গোটেই bcটোক কি বুলি হেৰি কৰিব পাৰি cd যোগ db বা bd। এতিয়া cd কেইটা আছে মানে bdত cd কেইটা আছে 3cd বুলি আছে, তাৰমানে 4cd যদি হয় তেনেহ'লে bc হৈ যায়। কি হৈ যায় 4cd হ'লে bc হৈ যায়। bc হ'বলৈ হ'লে কি হৈ যায় 4cd লাগিব। ইয়াত আছে 8cd স্কোৱাৰ। ইয়াত এতিয়া 2 এটা পূৰণ কৰি দিম। 3টো এই 3 নম্বৰ সমীকৰণটোত 2 এটা পূৰণ কৰি দিম দুইটা ছাইডত। এইটো 2ab স্কোৱাৰ হৈ যাব। এইপিনে সোঁফালে কি হ'ব 2 × 8 = 16cd স্কোৱাৰ যোগ 2ac স্কোৱাৰ হ'ব। তাৰপিছত এইটো কথাটো কেনেকৈ লিখি দিব পাৰি 2ab স্কোৱাৰ সমান এইটো 4 × 4 = 16 নহয় জানো, 4cd হোল স্কোৱাৰ লিখি দিব পাৰি নে? পাৰি। এইডোখৰত এতিয়া 4cd মানে কি পাইছিলোঁ bc হোল স্কোৱাৰ 2ac স্কোৱাৰ। বুজিলা কি ক'ব বিচাৰিছোঁ? দেখিছা চাগে? এতিয়া 2ab স্কোৱাৰ সমান এইটো পালোঁ আৰু এইটোকে প্ৰমাণ কৰিবলৈ কৈছিলে, এইটো প্ৰমাণ কৰা হ'ল বুলি লিখি দিব লাগিব এতিয়া। ঠিক আছে। এতিয়া 14 নম্বৰটো হৈ গ'ল আমাৰ। এতিয়া 15 নম্বৰটো চাবা দেই। abc সমবাহু ত্ৰিভুজৰ, এইটো তোমালোকক হোমৱৰ্ক দিম কিন্তু মই তোমালোকক বুজি ল'বলৈ কৈছোঁ অলপ দুটামান বস্তু। abc সমবাহু ত্ৰিভুজৰ bc বাহুৰ ওপৰত ইয়াত গোটেইকেইটাটো সমানেই, এইটো সমবাহু ত্ৰিভুজত সমান আৰু এইকেইটা 60 ডিগ্ৰী থাকে গোটেইকেইটা কোণ। তাৰপিছত সমবাহু ত্ৰিভুজৰ আৰু এটা গুণ কি, ইয়াৰ পৰা যদি তুমি এটা লম্ব টানা এটা বিন্দুৰ পৰা এই বিপৰীত বাহুলৈ, এইটো সমদ্বি খণ্ডিত কৰে ইয়াক, এই ৰেখাডালক, এই বাহুডালক, এইটোৰ লগত এইটো সমান। তাৰমানে এইটো bd সমান dc। ঠিক আছে। আৰু এটা লম্ব যেতিয়া 90 ডিগ্ৰী এইপিনে হ'ব আৰু এইপিনেও 90 ডিগ্ৰী হ'ব। এই কথাটো তোমালোকে জানিব লাগিব। ইয়াত কৈছে কি abc সমবাহু ত্ৰিভুজৰ bc বাহুৰ ওপৰত d বিন্দু। এতিয়া ইয়াত এইটো d বুলি দেখালোঁ, এইটো e বুলি দিব লাগিব তোমালোকে, এইটো বেলেগ আৰু এইটো বিন্দুটো। এই bc বাহুৰ ওপৰত d এনেকুৱা এটা বিন্দু হেনো bd সমান হাফ কি হাফ নহয় 3/1 bc। এই bcটোক যদি তোমালোকে 3 ভাগ কৰা, bcটোক কেনেকৈ 3 ভাগ কৰিব লাগিব এতিয়া? এইটো এতিয়া মহাই দিম মই পটকেনে। এই bcটোক 3 ভাগ যদি কৰা এনেকৈ 3 ভাগ হ'লে সমানে 3 ভাগ কৰিব লাগিব। তাৰে 1 ভাগ
3 ভাগৰ 1 ভাগ হেনো BD এই BD টো এই BC 3 ভাগৰ 1 ভাগ তাৰ পিছত কৈছে প্ৰমাণ কি কৈছে প্ৰমাণ কৰা যে 9AD স্কয়াৰ সমান 7AB স্কয়াৰ ঠিক আছে এটো প্ৰমাণ কৰিবলৈ কৈছে AD স্কয়াৰ সমান কিবা কিবি এনেকে কৈছে আৰু ইয়াৰ বাবে কি কৰিব লাগিব তোমালোকে এটা অঙ্কন বুলি কৰি ল'ব লাগিব অঙ্কনটো হৈ গ'ল এটো লম্ব এটা লাকিলো লম্বডালৰ নাম দিলো এই আৰু BE সমান EC হ'ব আৰু এটো এই দুইটা মই যোনটো কথা কলো এই কেটা ব্যৱহাৰ কৰিয়ে তোমালোকে এই অঙ্কটো কৰিব পাৰিবা আৰু মোক এটো কৰি দেখুৱাবাচোন এতিয়া মই 15 নম্বৰটো হোমৱৰ্ক দিলো 17 নম্বৰটো আছিলেগে 16 নম্বৰটো যোৱাবাৰ কৰাই দিলো শুদ্ধ উত্তৰটোত কৈছে 17 নম্বৰটোত কৈছে কি শুদ্ধ উত্তৰটোত চিন দিয়া আৰু যুক্তি প্ৰদৰ্শন কৰা ত্ৰিভুজ ABC এনো এটা ত্ৰিভুজ আছে AB সমান কি ABC এনে ত্ৰিভুজ এটা ধৰি ললো এনে এনেকুৱা এটা আছে আৰু ABC ৰ AB 6 into √3 cm AC সমান 12 আৰু BC সমান 6 এটা B কোণটো কিমান হ'ব B কোণটো কি হ'ব বলে সুধিছে এই B কোণটো কি হ'ব সুধিছে নহয় জানো হয় এতিয়া এটোকে কৰি চাব লাগিব এতিয়া কি হয় এতিয়া তোমালোকৰ এটা কথা গুটেকিটা বৰ্গ কৰি চাব লাগিব এতিয়া বৰ্গ কৰি চাবলৈ হলে কি হ'ব 6√3 হোল স্কয়াৰ মান কি হ'ব 6 6 গুণ 36 আৰু এটো কেনসেল যাব হেইটো √2 3 6 গুণ 18 কৰিলে 3 3 গুণ 9 10 আৰু 6 মানে কিমান হ'ব এটো দেখিছা চাগে নাই দেখা নি দেখিছা এটো 108 হল এটো 6 6 গুণ 6 স্কয়াৰ কৰিলে কি হ'ব 6 6 গুণ 36 আৰু 12 12 গুণ 144 হয় না 144 পালা এতিয়া এই 108 যোগ 36 108 যোগ 36 কৰিলে কিমান পাম 8 6 14 কৰিলে এইটো 144 পালো 144 টো এইটো এই 12 টো যে 144 মানে আমি এটো এনেকুৱা নিচিনা লাগিলে নাই যে এই ত্ৰিভুজটো এটা মানে সমকোণী ত্ৰিভুজ কাৰণ সমকোণী ত্ৰিভুজতহে এই এটা বাহু স্কয়াৰ কৰি দিলে বাকি কিটা বাহু যদি স্কয়াৰ কৰি যোগ কৰি দিও তেনেহলে হেতু সমান হৈ যায় এতিয়া 12 স্কয়াৰ কৰিলে হেনো এটো স্কয়াৰ যোগ এটো স্কয়াৰ হৈ যায় তেনেহলে ইয়াত অতিভুজ হ'ব এইডাল আৰু এই B কোণটো হ'ব 90 ডিগ্ৰী নহয় জানো হয় এতিয়া এই কথাটোকে তোমালোকে ভালকে লিখিবা আৰু লিখি পেনা মোক দেখুৱাবা এই কথাটো কি তেনেহলে এই B কোণটো কি হ'ব 90 ডিগ্ৰী 3 নম্বৰটো হ'ব 3 নম্বৰ অপচনটো হ'ব 17 নম্বৰ 3 নম্বৰ অপচনটো হ'ব ইয়াত কি বুলি লিখিব লাগিব যে ABC ইয়াত AB স্কয়াৰ সমান কিমান AB স্কয়াৰ সমান কিমান পাম এতিয়া কিবা কিবি কৈছিলো যে এখিনি লিখি দিবা তাৰপিছত BC স্কয়াৰ সমান ইমান আৰু আমুক স্কয়াৰ সমান CA স্কয়াৰ সমান ইমান আৰু এতিয়া যেনিবা ধৰা এই দুটা যোগ কৰিলো কোন দুটা যোগ কৰি পেনা যেনিবা এইটো পাই গলো AB স্কয়াৰ যোগ আমি দেখিলো যে AB স্কয়াৰ যোগ BC স্কয়াৰ সমান CA স্কয়াৰ হয় না হয় গতিকে CA বা AC অতিভুজ আৰু B কোণটো এটা সমকোণ A কোণটো এটা সমকোণ এনেকে লিখি দিব লাগিব ইয়াত বুইছা B কোণটো এটা সমকোণ মানে 90 ডিগ্ৰী যুক্তি প্ৰদৰ্শন কৰিবলৈ কৈছে না এনেকে যুক্তি প্ৰদৰ্শন কৰি দিবা এতিয়া 17 নম্বৰটো তোমালোকক কৰাই দিলো কিন্তু এই ভাষা লগাই ধুনিয়াকে তোমালোকে লিখি মোক দেখুৱাব এতিয়া আজিলৈ সামৰিছো এটো 6.5 টো হৈ গল মানে ত্ৰিভুজ চেপ্টাৰটো হৈ গল আমাৰ গুটেই ত্ৰিভুজ চেপ্টাৰটো এটো বহুত দীঘল চেপ্টাৰ আছিল আৰু বহুত দিন লাগি গল এতিয়া হে কাৰণে নেক্সট যোনটো চেপ্টাৰ আৰম্ভ কৰিম এটো আকৌ কৰিবলৈ হ'ব এতিয়া হেতু মানে ধৰা অহা সপ্তাহত কৰিব লাগিব এতিয়া তোমালোকে এটো ভালকে প্ৰেক্টিস কৰি থাকিবা নহলে এখিনি নোৱাৰিবাগে মানে পিছত আৰু 6.6 অনুশীলনী আছে এটো ঐচ্ছিক মানে তোমালোকে বৰ বেছি মন গলে মানে এটো কৰিব পাৰা নকৰিব পাৰে মন নগলে মানে নকৰিলেও হৈ যাব ঠিক আছে এইটো আৰু কথা আজিলৈ আমৈছো ধন্যবাদ এতিয়া অহা সপ্তাহত নতুন চেপ্টাৰ আমি আৰম্ভ কৰিম